এইখন দেখা পাইছে না, এইখন হৈছে মেট্ৰিকৰ কি প্ৰশ্ন কাকতখন তোমালোকে আজি দি আহিলা ক্লাছ 10ৰ SLC 2026 বৰ্ষৰ গণিতৰ প্ৰশ্ন কাকতখন হৈছে এইখন। সো নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। সো মই কমন দিছিলোঁ, সো ইয়াৰ পৰা হুবহু কমন পৰিছে, কিন্তু এইটো ভিডিঅ' এই কাৰণে বনাইছোঁ যে মেথছত কমন পৰিছে, এতিয়া সায়েন্সতো মই কমন দিয়াখিনি পঢ়ি যাবা আৰু বেলেগ নপঢ়িবা, এইখিনি আহিব, ঠিক আছে। সো গতিকে প্ৰথমত মই দেখাই যাওঁ যে কেইটা কমন আহিছে। মই অলপ কেইটা দিছিলোঁ আৰু অলপ কেইটাৰ পৰা কমন আহিছে। মই ভিডিঅ'টোতো কৈছিলোঁ, যেতিয়া মই ভিডিঅ' বনাইছিলোঁ যে মই বেছি কমন দিলে ষ্টুডেণ্টবোৰে নকল লৈ যায়, সেইকাৰণে মই আৰু কমন নিদিওঁ, কিন্তু তথাপি মই দিছোঁ। আৰু মেথছত যিহেতু মেথছটো টাফ হয়, সেইকাৰণে 5 মাৰ্কৰ কাৰণে মই কমন দিছোঁ আৰু কমনখিনি পঢ়িছে। তো তোমালোকক এতিয়া মই ভিডিঅ'ৰ পৰা দেখাই দিওঁ যে কোনখিনি পৰিছে, একেবাৰে হুবহু মই যি কালি ভিডিঅ' জেৰক্স কৰি আনি পঢ়াওঁ, যি চিত্ৰ দেখা পাইছে তোমালোকে ইয়াত চিত্ৰ, এই চিত্ৰটো হুবহু তোমালোকৰ আছে, চাবা এই কুৱেশ্যন পেপাৰত। মই যদি দেখাব যাওঁ তোমালোকক, একেবাৰে যিমান মানে প্ৰশ্ন আছে হুবহু, আৰু মানে যিমানখিনি আৰু ইম্পৰ্টেণ্ট দিছোঁ। তেনেকৈ এইটো চিত্ৰ আছে, এইটো চিত্ৰ এটা আছে, এইটো মেট্ৰিকৰ প্ৰশ্ন কাকতৰ চিত্ৰ, এইটো ছেম টু ছেম সেইটো মই কৰাইছোঁ। মই তোমালোকক স্ক্ৰীণতো দেখাই দিছোঁ, আৰু মই কিছুমান অলপমান পিছতে মই ভিডিঅ'টো প্লে কৰাই আছোঁ, ৰ'বা, মানে হুবহু কি ক'ম আৰু। সো গতিকে কমন দিলে কমন পঢ়ে, ঠিক আছে। সেইটো লৈ যে কমন নপঢ়ে তেনেকুৱা কথা নহয়। যেনেকুৱা বৃত্তকলাৰ কালিৰ ওপৰত এটা দিছিলে গৌণ বৃত্তকলা, এইটো প্ৰশ্ন, এইটো ওলোটাকৈ দেখা গৈছে, মই স্ক্ৰীণত ভালকৈ দেখাই দিম। আৰু মই ছেম টু ছেম কমনো দি দিছিলোঁ। এইটো চাবা, মই ইয়াত কৈ দিছিলোঁ যে এক্সামিনাৰে যেতিয়া প্ৰশ্ন কাটে, মই ইয়াত দগাই দিছিলোঁ যে এক্সামিনাৰে যেতিয়া প্ৰশ্ন কাটে এইটো প্ৰশ্ন সন্মুখত আহিবই আহিব, ঠিক আছে। সো মই ভিডিঅ' চাইটত মই অৰিজিনেলটো দেখাই দিম, যিহেতু ইয়াত ওলোটা দেখা গৈছে চাগে। আৰু মই অকণমান পিছতে মই ভিডিঅ' প্লে কৰাই দিম মোবাইলত। মই এইটো দেখাইছিলোঁ, আইফোন দেখাইছিলোঁ, বহুতে কৈছে ছাৰ আইফোন দেখাই ফ্লেক্স কৰিছে। সো এইটো দেখাৰ কাৰণ আছিলে কিয়নো কিছুমানে আইফোনৰ কাৰণে তথাপি ভিডিঅ'টো দেখিছে, কিয়নো কালিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট আছিলে, ঠিক আছে, নহ'লে কিছুমানে নেদেখে। সো গতিকে বহুতো কমেণ্ট আহিছে আইফোনৰ ওপৰত যে মই আইফোনৰ কাৰণে দেখিবলৈ আহিলোঁ, আৰু সেইটো দেখাৰ কাৰণে কি ভিডিঅ'টো চালা আৰু আজি কমনো পালা, ঠিক আছে। সো ফ্লেক্স কৰিবলৈ দিয়া হোৱা নাই, তোমালোকৰ এটেনশ্যন গেইন কৰাৰ কাৰণে দিয়া হৈছে, কাৰণ ভিডিঅ'টো কালিৰ ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে, ঠিক আছে। যি কি নহওক, মই তোমালোকক যিখিনি আছে মই ভিডিঅ' প্লে কৰাই দিম, ঠিক আছে। 4 নম্বৰী প্ৰশ্ন যিখিনি আছে শংকুৰ ওপৰত, সূত্ৰৰ ওপৰত ধুনীয়াকৈ মই এক্সট্ৰাকৈ MCQ বনাই দিছিলোঁ এক্সাৰচাইজ কৰোঁতে, ঠিক আছে, তাৰ পৰা দিছে। তাৰপিছত মই তোমালোকক যদি দেখাব যাওঁ, মধ্যমা ক'ত গ'ল চিত্ৰটো, এইটো চোৱা, এইটো হৈছে মেট্ৰিকৰ প্ৰশ্ন কাকতৰ চিত্ৰ, এইটো হুবহু, ঠিক আছে। আৰু মই যিটো দিছিলোঁ ইম্পৰ্টেণ্টটো, মই দিয়া ইম্পৰ্টেণ্টটো ক'ত গ'ল, ৰ'বা স্ক্ৰীণত মই দি দিম, ঠিক আছে। মই বিচাৰি আছোঁ, মানে কি ক'ম আৰু, মানে মুঠতে কমন দিলে পঢ়ে, কিন্তু যদি নপঢ়ে কি কৰিবা। এতিয়া ছায়েন্সৰ কাৰণে দিম বাৰু, সেইকাৰণে মই প্ৰতিটো ভিডিঅ'তে ডিছক্লেমাৰ এটা কৈ দিওঁ যে মই যিখিনি দিওঁ সেইখিনিয়ে যে তোমালোকে পঢ়িবা আৰু বেলেগ নপঢ়িবা তেনেকুৱা কথা নহয়, ঠিক আছে। তোমালোকক পঢ়িব লাগিব। যেনেকুৱা সাইন থিটা কছ থিটা এইবিলাক মই দিছিলোঁ। প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন এটা আহিছে তোমালোকৰ পৰিসংখ্যাৰ পৰা, এইটো মই হুবহু দিছিলোঁ, কৈছিলোঁ যে প্ৰিভিয়াছ ইয়াৰ কিন্তু দৰকাৰ। যেনেকুৱা 25ৰটো নালাগে, কিন্তু 22ৰ 23ৰ নালাগে, 23ৰ আৰু 24ৰটো খুবেই দৰকাৰ। গতিকে 23ৰ আৰু 24ৰ পৰা প্ৰশ্ন আহিছে, বুজি পাইছা নে? সেইকাৰণে তোমালোকক চাব লাগিব, প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন খুবেই দৰকাৰ আমাৰ কাৰণে, ঠিক আছে। যেনেকুৱা মিডিয়ানটো দিছে আমাক, ক'ত গ'ল, এইটো চাবা, মেট্ৰিকৰ প্ৰশ্ন কাকতৰ এইটো চিত্ৰ, মই যিটো দেখাইছোঁ এইটো, ঠিক আছে, মিলিছে। এইটো দিছিলোঁ মই ইম্পৰ্টেণ্টত, ছেম টু ছেম আছে চিত্ৰ আহিছে। তাৰপিছত মই প্ৰথম মিডিয়ান কৈছিলোঁ, মই প্ৰাইম নম্বৰ মৌলিক সংখ্যাৰ মিডিয়ান আহিছে, ঠিক আছে। মই কৈছিলোঁ মাধ্যম মিডিয়ান যিকোনো এটাৰ ভিতৰত থাকিব, প্ৰথম 5টা স্বাভাৱিক সংখ্যা হওক, মৌলিক সংখ্যা হওক। ইয়াত প্ৰশ্নত কি দিছে, প্ৰথম 8টা মৌলিক সংখ্যা। চ' একেখিনি আমাৰ ফৰ্মুলা ইউজ হ'ব, ঠিক আছে। চ' তাৰপিছত মই তোমালোকক যদি দেখাব যাওঁ, তেনেকুৱা ধৰণৰ আৰু প্ৰশ্ন আছে, মই স্ক্ৰীণত দি দিম যিখিনি কমন পৰিছে। যেনেকুৱা এইটো এটা প্ৰশ্ন আছে, মই স্ক্ৰীণত দি দিম, পঢ়ি দিওঁ, তোমালোকে শুনা, যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয়, বৃত্তটোৰ ব্যাস হ'ব কিমান? গতিকে হুবহু তোমালোকৰ 13 নম্বৰ ছেট এৰ কাৰণে কৈ আছোঁ। ছেট এৰ প্ৰশ্ন কাকতটো মই চাই আছোঁ, ঠিক আছে। ছেট এৰ প্ৰশ্ন কাকতটো মই চাই আছোঁ, 13 নম্বৰ প্ৰশ্ন লগত এইটো মিল আছে। ছেট এইটো চাবা, ঠিক আছে, এইটো চাবা। মই ইম্পৰ্টেণ্ট কিন্তু চব দিয়া নাই, জাষ্ট এইটো চাবা, যি প্ৰশ্ন দিয়া আছে এইটো, যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয়, বৃত্তটোৰ ব্যাস হ'ব কিমান? ব্যাস হ'ব, সেইটো প্ৰশ্ন মই ইম্পৰ্টেণ্ট দিছিলোঁ, আৰু হুবহু মেট্ৰিকৰ প্ৰশ্ন কাকত ইয়াত আহিছে। ছেট এৰ প্ৰশ্ন কাকতৰ 13 নম্বৰ প্ৰশ্নত আছে যে এটা গোলক আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান, গোলকটোৰ ব্যাস হ'ব, গতিকে ছেম টু ছেম, ঠিক আছে। গতিকে ইয়াত চাবা, ইয়াত মই কৈছোঁ আয়তন আৰু পৃষ্ঠকালি, ইয়াত আহিছে পৰিসীমা আৰু কালি,
ঠিক আছে, গতিকে তোমালোকে যদি অকণমান কনচেপ্টটো জানা তোমালোকে পাই যাবা। মই সেইকাৰণে ভিডিঅ'টো মই কৈছিলোঁ যে কনচেপ্টটো জনা খুবেই দৰকাৰ। দেখিছানে, হুবহু নিদিব, তোমালোকক জনাটোহে দৰকাৰ, কাৰণ কনচেপ্টচুৱেলাইজ এতিয়া আৰু সেৱা হৈ থকা নাই, এতিয়া হৈছে SF, ঠিক আছে, আছাম ষ্টেট কাউন্সিল এডুকেশ্যন বৰ্ড। চ' গতিকে ইহঁতে কি কৰিব, মানবিলাক সলাই দিব। একচুৱেলি মানবিলাক ইহঁতে সলাই নিদিয়ে, ইহঁতেতো কোৱেশ্চন পেপাৰ বা আগত যেনেকুৱা মেট্ৰিক পৰীক্ষাত কি হৈছিলে, টেষ্ট পৰীক্ষাৰ পৰা বহুতো প্ৰশ্ন হুবহু আহিছিলে, কিন্তু এতিয়া নাহে। ঠিক আছে, এতিয়া টেষ্ট পৰীক্ষাৰ যিবিলাক স্কুলে পাতে বা ডিষ্ট্ৰিক্টে পাতে, সেইবিলাক কিন্তু যি এক্সাম ছেটাৰ যিয়ে কোৱেশ্চন কাটে তোমালোকৰ মেট্ৰিকৰ কাৰণে, সেইবিলাকে এই টেষ্ট পেপাৰবোৰ পঢ়ি নাচায়। তেওঁলোকৰ ইচ্ছামতে বা নিজাববীয়াকৈ জনাৰ ভিতৰত তোমালোকৰ কিতাপ চাই যিখিনি ইনফৰমেশ্যন আছে বা যিখিনি চিলেবাছ আছে সেইখিনিৰ ওপৰত কাটি দিয়ে। চ' গতিকে কোনটো টেষ্ট পেপাৰত 25 জেগাত 30 কাটিছে বা 40 কাটিছে সেইটোতো চোৱা নাই, গতিকে ইহঁতে বেলেগ কাটি দিছে যে টেষ্ট পেপাৰত সববিলাকত 40, 25, 50, গতিকে কোৱেশ্চন পেপাৰত কি কাটিছে, 10 কাটিছে। ঠিক আছে, তেনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আছে, তোমালোকে মোৰ ভিডিঅ'বিলাক চাবা যে মানবিলাক সলাই দিছে কিন্তু বস্তুটো ছেইম। ঠিক আছে, সেইকাৰণে মই কৈছিলোঁ যে ইয়াৰ পৰা তোমালোকে প্ৰেক্টিছ কৰা, যিমানে প্ৰেক্টিছ কৰিবা পিছত মান সলাই দিলেও তোমালোকে পাৰিবা। বুজি পাইছেনে? যি কি নহওক, মুঠতে এটা কথা দেখা গ'ল কি যে এইবাৰৰ পৰা 2027 যিসকলে পৰীক্ষা দিবলৈ গৈ আছা, তোমালোক কৈ আছোঁ যে এইবাৰৰ পৰা কিন্তু পৰীক্ষা কিন্তু ইম্পৰ্টেণ্ট হৈ যাব। যি আমাৰ মেইন বুকটো আছে, মেইন বুক মেথছৰ কাৰণে অনুশীলনীবিলাক, উদাহৰণবিলাক, আৰু একটাকে যেতিয়া আমি সলিউশ্যন কৰিম সেইটোত আমি ক্ৰিটিকেলি থিংকিং কৰিব লাগিব যে আমি কি ইয়াত কনচেপ্টটো পালোঁ, সেই কনচেপ্টৰ ওপৰতে MCQবিলাক কটা হয়। ঠিক আছে, আৰু এই কনচেপ্টৰ ওপৰতে বনাই দিয়া হৈছিলে। চ' মই এইবিলাক ভিডিঅ' বনাব নিবিচাৰোঁ ইম্পৰ্টেণ্ট বা কমন পৰিলে, বা কমনো মই দিব নিবিচাৰোঁ, কিয়নো এনেকুৱা দিলে কেতিয়াবা কমন নপৰিলে ষ্টুডেণ্টবিলাক ফেইল কৰিলে মোৰ আকৌ দিগদাৰ হ'ব। ঠিক আছে, চ' গতিকে মোক বেয়া লাগিব। সেইকাৰণে তোমালোকে গোটেই বছৰটো পঢ়িবলৈ ট্ৰাই কৰিবা, যিসকলে 2027 গৈ মেট্ৰিক পৰীক্ষা দিবা। চ' বহুতো ষ্টুডেণ্ট আছে এতিয়া ক্লাছ 9ত উঠিছে, সকলোৱে ক্লাছ 9ত থাকোঁতে কিমান ধুনীয়াকৈ পঢ়ে, কিন্তু ক্লাছ 10ত গৈ বা কি হৈ যায়, নপঢ়ে। পৰীক্ষাৰ এমাহ আগত বা পৰীক্ষাৰ এদিন দুদিন আগতহে ইউটিউব চেনেলকেইটা চাইহে পঢ়িবলৈ যত্ন কৰে বা সেইবিলাক লৈ নকল কৰিব যায়, যিটো মই বহুতে বেয়া পাওঁ। ঠিক আছে, কিছুমানে কমেণ্টতো সুধি থাকে যে আপুনি নকল কিয় বেয়া পায়, মইতো নকল কৰিমেই। বাবা, তহঁত নকল কৰি জাষ্ট পাছ হ'ব পাৰিবি। ঠিক আছে, জীৱনটোত আগবাঢ়িবলৈ হ'লে নকল কৰি একো লাভ নাই, তোমালোকে পিছত গৈ গম পাবা। এটা যদি ষ্টেণ্ডাৰ্ড যদি মেইনটেইন কৰিব লাগে তোমালোকে পিছত গৈ গম পাবা যে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে পঢ়া শুনাটো কিয় দৰকাৰ, কিয় আমাৰ মা দেউতাই ইমান কৈ থাকে যে পঢ়া 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 বাবা পঢ়া, মাইনা পঢ়া। ঠিক আছে, গতিকে এনেই নকয়। যি কি নহওক, এইটো ভিডিঅ' চাই আৰু সময় নষ্ট নকৰিবা। অলপমান পিছতে মই এইটো ফুল সলিউশ্যন 90 নম্বৰে মই সলিউশ্যন ভিডিঅ' বনাম, যিসকলক লাগিব সেইসকলে চাব। আৰু নেক্সট যিসকলে 2027 চনত পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' উপকৃত হ'ব, যিটো মই 90 নম্বৰৰ সলিউশ্যন বনাম। ঠিক আছে, চ' নেক্সট পৰীক্ষা তোমালোকৰ বিজ্ঞান পৰীক্ষা, জেনেৰেল ছায়েন্স, সেইটো কাৰণে বেষ্ট অফ লাক। যিখিনি ইম্পৰ্টেণ্ট তথ্য থাকিব বা ইম্পৰ্টেণ্ট প্ৰশ্ন থাকিব, MCQ থাকিব, 2 নম্বৰী প্ৰশ্ন থাকিব, সেইখিনি মই এইটো ইউটিউব চেনেলত দিমেই। চ' আপিল ৰহমান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মই যিখিনি দিম এইখিনি পঢ়িবা আৰু এক্সট্ৰাকৈ পঢ়িবা। মই যিখিনি পঢ়িম মই যিখিনি দিম তোমালোকক সেইখিনি পঢ়ি নাযাবা, আকৌ কমন নাহিলে আৰু শেষ। বুজি পাইছেনে? ত' যিখিনি দিম আৰু সেইখিনি পঢ়িবা, তাৰ ওপৰঞ্চিও পঢ়িবা। মই আৰম্ভণিৰ পৰাই মই দি আছোঁ, যেনেকুৱা ছ'চিয়েল ছায়েন্সত ইংৰাজীত মই কমন দিছিলোঁ, কমন পৰা নাই কিন্তু। ঠিক আছে, চ' গতিকে আমি জাষ্ট এটা আইডিয়াহে দিব পাৰোঁ। চ' গতিকে পেটাৰ্ণটোহে বুজিব লাগে। চ' গতিকে যেনেকুৱা মেথছত ছ'চিয়েল ছায়েন্স ইংৰাজীত কমন পৰা নাই, কিন্তু হুবহু কমন পৰা নাই যেনেকুৱা মেথছত পৰিছে, কিন্তু পেটাৰ্ণটো আমি ছেমেই দিছিলোঁ। গতিকে এনেকুৱা ধৰণৰ পেটাৰ্ণত আহিব মই কৈছিলোঁ। চ' ছেইম তোমালোকৰ বিজ্ঞানতে MCQ যিবিলাক থাকিব, বিশেষকৈ বায়'লজি পাৰ্টটো পাঠৰ ভিতৰৰ পৰা দিব। আৰু যি কেমেষ্ট্ৰি পাৰ্ট আছে চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 5 লৈ, ৰিয়েকশ্যনখিনি খুবেই তোমালোকে একেবাৰে জনাটো খুবেই দৰকাৰ। জনা মানে যে ক'ত অপসাৰণ বিক্ৰিয়া কি, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন কি, কোনটো বেছি শক্তি থাকে, কোনটোৰ কম শক্তি থাকে, সেইবিলাকৰ ওপৰত। বুজি পাইছেনে? আৰু কেমেষ্ট্ৰিৰ ফিজিক্সৰ যিখিনি পাৰ্ট আছে সেইখিনি MCQ তোমালোকৰ জাষ্ট কি চাবা জানানে, সূত্ৰৰ ওপৰত বেছ কৰি আহিব। কিন্তু যিমান বিদ্যুৎ আছে, ইলেক্ট্ৰিচিটি আছে, দাপোন আছে, প্ৰতিফলন আছে, সেইবিলাকৰ ওপৰত। যি কি নহওক, তাৰ ওপৰত ভিডিঅ' বনাম। আৰু ভিডিঅ'টো আৰু দীঘল নকৰোঁ, যি হৈছে টেনশ্যন নকৰিবা। মেথছ যদি কিছুমানৰ বেয়া হৈছে একো কথা নাই, গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। ঠিক আছে, চ' যি কি নহওক, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।